যোৱা 1 জানুৱাৰী তাৰিখে বটদ্ৰপা থানত যে নতুন বছৰৰ কাৰণে মই সেৱা দিবলৈ আহোঁতে গুৰুজনাৰ শ্ৰীচৰণত তেতিয়া দেখা পাইছিলোঁ যে শান্তিজানৰ কাষত আকাশী গংগাৰ পাৰত পাৰত প্ৰায় 13টা আমাৰ পৰিয়ালৰ 13খন তাত আমাৰ যি ব্যৱসায়িক প্ৰতিষ্ঠান যেতিয়া জুই জ্বলিছিলে আৰু তাৰ ফলত যিখিনি আৰ্থিকভাৱে একেবাৰে দুৰ্বল লোক তেওঁলোকৰ এক হাহাকাৰ অৱস্থা হৈছিলে আৰু মই চাবলৈ আহোঁতে তেখেতসকলে মোক এটা অনুৰোধ কৰিছিলে কিছু আৰ্থিক সহায়ৰ বাবে কিন্তু যিহেতু তেওঁলোকে য'ত তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠানটো আছে এটা ব্যক্তিগত এটা মাটি তেওঁলোকে আচলতে আমি চৰকাৰী ফালৰ পৰা সাহাৰ্য দিব নোৱাৰোঁ কিন্তু ব্যক্তিগত ফালে আজি এই 13খন দোকানকে 13টা পৰিয়ালকে মই কিছু এটা আৰ্থিক আজি সাহাৰ্য মই দিব আজি বিচাৰিছোঁ সেইটো আজি মই নিমন্ত্ৰণ কৰিছোঁ আজি মোৰ বন্ধু মোৰ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া নগাঁৱলৈ আহিছিলে আমি তেওঁ আজি ইয়াত অহাৰ মন কৰিলে নতুন বছৰ এবাৰ গুৰুজনাৰ শ্ৰীচৰণৰ বটদ্ৰপা থানত এটা সেৱা লোৱাৰ কাৰণে মন কৰিলে আজি পবিত্ৰ দিনটোতেই আজি 13টা পৰিয়ালক মই কিছু তেওঁলোকক আজি আৰ্থিক সাহাৰ্য মই নিজৰ ফালৰ পৰা দিবলৈ আগ্ৰহ কৰিছোঁ আৰু মই আশা কৰিছোঁ যে তেখেতসকলৰ বহুত আমি দিব নোৱাৰোঁ কিন্তু এইখিনি তেওঁলোকৰ সকাহ পাব যাতে তেওঁলোকৰ আগন্তুক সময়ত যি ব্যৱসায় কৰি আছে তাত কিছু তেওঁলোকে যাতে এক সহায় হ'ব পাৰে এই স্থানত যিসকল ব্যৱসায়ী ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ কিন্তু বুজ ল'বলৈ ইয়াৰ স্থানীয় বিধায়িকাগৰাকীয়ে কিন্তু ইয়াত উপস্থিত হোৱা পৰিলক্ষিত চাওক মই স্থানীয় তেওঁৰ কথা মই নাজানো কিন্তু মোৰ এটা কৰ্তব্য থাকে মই জনপ্ৰতিনিধি আৰু যেতিয়া ৰাইজৰ যেতিয়া বিপদ হয় আপোনালোকে খবৰ ল'ব এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত এই ঠাইটুকুৰা মোৰ তাত অন্তৰ্ভুক্ত হ'ল কিন্তু য'ত আগতেও যেতিয়া আছে নগাঁও চহৰতো এই ধৰণে যেতিয়া জুই লাগিছে তাত মই উপস্থিত আছিলোঁ তেওঁলোকৰ যিখিনি সহায় সাৰথি লাগে মই দিবৰ কাৰণে আগ্ৰহ কৰিছোঁ আৰু মই তাত সহায় কৰিছোঁ আমি ৰাইজৰ বিপদে আপদে সকলো সময়তে আমি থাকিব বিচাৰিছোঁ আৰু তেওঁ যেতিয়া আমি আহিছিলোঁ আৰু যেতিয়া আমি গম পালোঁ কাৰণ সেই সময়ত মই নাছিলোঁ সেই সময়ত মই ভাৰতৰ বাহিৰত আছিলোঁ আৰু যেতিয়া গম পালোঁ যে এই ধৰণৰ এটা অৱস্থা হৈছে মই লগে লগে তেওঁলোকক খবৰ মই দুদিনমান আজি পলমকৈ হ'লেও আহি পেলাই খবৰ ল'লোঁ আৰু যিদিনাখন মই আহিছিলোঁ সঁচাকৈ তেওঁলোকৰ যিটো অৱস্থা দেখি পেলাই মোৰ বৰ দুখ লাগিল এগৰাকী মহিলা তেওঁৰ পিতৃ তেওঁ নাই স্বামী এগৰাকী মহিলা দুজনী তেওঁ জীয়াৰী পঢ়ুৱাই আছে একমাত্ৰ তেওঁ আৰ্থিকৰ যিটো স্থল এই প্ৰতিষ্ঠানটো ব্যৱসায় প্ৰতিষ্ঠানটো আৰু একেবাৰে সৰু সৰু দোকান যিবোৰ দোকান কেৱল বাঁহৰ তৰ্জা বেৰ দি পেলাই ওপৰত দুখন চালি দি পেলাই তেওঁলোকে ব্যৱসায় কৰিছে আৰু তেওঁলোকে যিহেতু স্থানীয় মানুহ আৰু ইয়াত যিখিনি আমাৰ তীৰ্থযাত্ৰীসকল আহে তেওঁলোকে তাত কিবা কিবি সৰু সৰু বস্তু কিনে ক'ৰবাত মণিহাৰী দোকান ক'ৰবাত এখন চাহৰ দোকান এই ধৰণৰ সৰু সৰু প্ৰতিষ্ঠান গতিকে সেই ধৰণৰ যেতিয়া হ'ল এতিয়া মই ইতিমধ্যে আমাৰ জিলা আয়ুক্তৰ লগত মই কথা পাতিছিলোঁ জিলা আয়ুক্তই মোক জনালে যে যিহেতু তেওঁলোকে য'ত আছে বৰ্তমান এইটো হৈছে ব্যক্তিগত মাটি গতিকে আমি একো ক'ব নোৱাৰোঁ তাতে ব্যৱসায় প্ৰতিষ্ঠান আমাৰ নিয়মত নপৰে সেইকাৰণে মই ভাবিলোঁ যে যিহেতু নিয়মত নপৰে আৰু ময়ো আহিলোঁ গতিকে মই নিজৰ ফালৰ পৰা যিখিনি পাৰোঁ মই আগবঢ়াব বিচাৰিছোঁ আৰু আশা ৰাখিছোঁ যে এই ধৰণৰ যি দুৰ্যোগ যে ভৱিষ্যতে নহওক কাৰণ এইটো এটা আকস্মিকভাৱে হ'ল দুৰ্যোগ তেওঁলোকে গমেই নাপালে যে আজি ৰাতি হ'ল এতিয়া যেতিয়া গম পালে যেতিয়া গোটেই ছাই হৈ গ'ল গতিকে অহা মানে অতি দুখৰ কথা গতিকে যিখিনি পাৰোঁ মই সহায় কৰিব বিচাৰিছোঁ স্থানীয় বিধায়ক শ্ৰীযুত ৰূপক শৰ্মা আৰু মই বৰদোৱা থানালৈ আজি আহি গুৰুজনাৰ জন্মস্থানলৈ আহি আমি সেৱা ধৰিলোঁ নামঘৰত নিজৰ পৰিয়ালৰ লগতে সমগ্ৰ অসমৰ প্ৰতিগৰাকী নাগৰিক যাতে সুস্থ সবল সৰ্বাংগ সুন্দৰ হৈ সুখী সমৃদ্ধিশালী এটা জীৱন উদযাপন কৰিব পাৰে তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু লগতে আমি এইটো চাবলৈ আহিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ একান্ত ব্যক্তিগত প্ৰচেষ্টাত প্ৰায় 200 কোটি টকাতকৈ অধিক টকাৰ ব্যয়েৰে আমাৰ বৰদোৱাৰ যি ঐতিহ্য সেইটো সম্পূৰ্ণ অক্ষুণ্ণ ৰাখি কোনো ধৰণৰ আধুনিকতাৰ তাত প্ৰভাৱ নেপেলোৱাকৈ কিন্তু আধুনিক সকলো উপকৰণ সমৃদ্ধ বৰদোৱা থানখন কি এক অপূৰ্ব এক উন্নীতকৰণ হৈছে সেইটো স্বচক্ষে আকৌ চাবলৈ আহিলোঁ স্থানীয় ৰাইজ স্থানীয় ভকত বান্ধৱ সকলোৱে অতি সুখ প্ৰকাশ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰতিটো যাতে আমাৰ প্ৰতিগৰাকী যাত্ৰী অৰ্থাৎ আমাৰ যিসকল আমাৰ ইয়ালৈ অহা পৰ্যটক ধৰ্মাৱলী লোক আমাৰ সনাতন সংস্কৃতিৰ প্ৰত্যেকৰে আতিথ্যৰ বাবে এক সম্পূৰ্ণ বিজ্ঞানসন্মত আধুনিক সুবিধা সম্পন্ন কিন্তু প্ৰাচীন এটা পৰশ থকা এটা পৰিৱেশ ইয়াত সৃষ্টি কৰিছে আমি কেৱল এগৰাকী ৰাজনৈতিক কৰ্মী সাংসদ বিধায়ক হিচাপে নহয় এগৰাকী অসমীয়া হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক তেওঁৰ টীম আছামক ধন্যবাদ জনাইছোঁ যে গুৰুজনাৰ এই পবিত্ৰ ভূমি আজি শতিকা জুৰিটো পবিত্ৰ হৈ আছে এইটো অনন্য এক পৰিৱেশ সেই অনন্য পৰিৱেশত
কিঞ্চিত সেৱা তেওঁ আগবঢ়াইছে এগৰাকী মুখ্যমন্ত্ৰী হিচাপে তেখেতক ধন্যবাদ জনাইছোঁ এগৰাকী অসমবাসী হিচাপে সাংসদ হিচাপেই নহয় এগৰাকী অসমীয়া হিচাপে গুৰুজনৰ এগৰাকী শিষ্য হিচাপে আৰু খুব সুন্দৰ পৰিৱেশ স্থানীয় বিধায়কেও এতিয়া বিভিন্ন প্ৰকল্প হাতত লৈছে আৰু আমাৰ পৰিচালনা সমিতি তথা সত্ৰাধিকাৰ দুয়োগৰাকী আৰু ভকত বৈষ্ণৱ আমাৰ ইয়াৰ স্থানীয় ৰাইজে সমগ্ৰ স্থানীয় ৰাইজে ইয়াক বুকুত মন মগজু আত্মাত শতিকা যদি প্ৰথিত কৰি আহিছে গতিকে সেই সূত্ৰে এই কেৱল অসম বা ভাৰতৰ নহয় বিশ্বৰ ভিতৰতে এটা অতি সুন্দৰ আধ্যাত্মিক পীঠস্থান তথা পৰ্যটন স্থান হ'ব বুলি আমি দৃঢ় বিশ্বাসী নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ ফেষ্টিভেল ব্ৰাইডেল ছেকশ্যনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পচন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ সাজপাৰৰ লগতে উপলব্ধ গহনাও তাতোকৈ ভাল খবৰ লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ ছেকশ্যনো উপলব্ধ আপোনাৰ কাষত গীতাৰ থ্ৰিলছ ক্ৰিয়েশ্যন যোগাযোগ নম্বৰ 7638886024 ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল জাপৰিগোগ গুৱাহাটী হাউচ নম্বৰ 11